নমস্কাৰ OLS অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল আপোনালোক সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই ভিডিঅ'টোত মিছন বসুন্ধৰা 3.0 এইটো এটা ইম্পৰ্টেন্ট ভিডিঅ' আপোনালোক সকলোৰ কাৰণে লৈ আহিছোঁ আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব তেতিয়া হলে বিষয়খিনি গম পাব মিছন বসুন্ধৰা 3.0 মাই ল্যান্ড মাই ৰাইট এই যেটো স্লোগানেৰে মিছন বসুন্ধৰা স্কিমটো আৰম্ভ কৰা হৈছে তাৰ আন্ডাৰত অসমৰ যিমান বিলাক মাটিবাৰী আছে সেই মাটিবাৰীৰ প্ৰবলেম বিলাক বা যিবিলাক কামকাজ আছে সেইবিলাক সলভ কৰিব পৰা যায় আৰু সেইটো 20 অক্টোবৰ 2024 ত আৰম্ভ হৈছিল আৰু জানুৱাৰী 10 তাৰিখ লৈকে এটো এক্সটেন্ড কৰি সেকেন্ড টাইম এপ্লিকেশনটো ৰানিং আছিল ওয়েবসাইটটো চলি আছিল তাৰ পিছত আকৌ বন্ধ হৈ যোৱা 31 তাৰিখত আপোনালোকৰ মিছন বসুন্ধৰাৰ ডেটটো এক্সটেন্ড কৰি ফেব্ৰুৱাৰীৰ 15 তাৰিখ লৈকে ধাৰ্য কৰা হৈছে লাষ্ট ডেট আৰু হেতু মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় নিজে কেবিনেটৰ সিদ্ধান্তৰ পিছত এটা প্ৰেছ বাৰ্তা কৰিছিল তাতে মুখ্যমন্ত্ৰী মহোদয় জনাইছে এতিয়া মিছন বসুন্ধৰা 3.0 ৰ যেটো সাৰ্ভিস আছে সেই সাৰ্ভিসৰ বিষয়ে কিছুমান বস্তু আপোনালোকক ক'ব বিচাৰিছো আৰু হেতু আপোনালোকেও চাব টোটাল এপ্লিকেশন তাত 5,50,062 টা দেখুৱাই আছে গতিকে তাৰ মানে এতিয়া এপ্লিকেশন সাবমিট হৈ আছে আৰু এটো 30 তাৰিখ লৈকে যিবিলাক অনুষ্ঠান আছিল ৰাজহুৱা নামঘৰ হক বা ক্লাব ফিল্ড মন্দিৰ তেনে ধৰণৰ জাগাবিলাক এপ্লাই কৰিবৰ কাৰণে 30 তাৰিখ লৈকে ডেট আছিল হেতু এক্সটেন্ড কৰি এতিয়া একেলগে 15 ফেব্ৰুৱাৰী লৈকে সকলো সাৰ্ভিস ইয়াতে এপ্লাই কৰিব পৰা গৈ আছে ওয়েবসাইটটোত দেখিব পৰা গৈ আছে কিন্তু ওয়েবসাইটটোৰ মেইন যেটো ড্যাশবোৰ্ড আছে তাতে জানুৱাৰী 10 বুলি ডেট লিখা আছে হেতু হয়তো চেঞ্জ হ'ব পাৰে দুই এদিনত আমি চাম গতিকে আপোনালোকেও চাব যদি আপডেট হয় আমাৰ ভিডিঅ'ৰ তলত কমেন্ট কৰি জনাব এতিয়া ইম্পৰ্টেন্ট বিষয়লৈ যাব বিচাৰিছো তাতে চাওক মিছন বসুন্ধৰা 2.0 ৰিভিউ এপ্লিকেশন 1,54,598 এটো এতিয়া আপলোড কৰিম আজি আৰু অহাকালি আকৌ সেম পৰ্টেলটোত গৈ পেলাই আপোনালোকক এপ্লিকেশন ৰিসিভ হৈছে নে হোৱা নাই সেইখিনি আপোনালোকক দেখুৱাম ভিডিঅ'ৰ যোগেদি আৰু আপোনালোকে চাবও পাৰিব এতিয়া হিল ইম্পৰ্টেন্স কথা সাৰ্ভিস কোন সাৰ্ভিস বিলাক খোলা আছে কোন সাৰ্ভিস আপোনালোকে বৰ্তমান এপ্লাই কৰিব পাৰিব সকলো বিষয়খিনি এই ভিডিঅ'টোতে জনাম বহুতে এনেকা কমেন্ট কৰি আছিল যে তেওঁলোকে এতিয়ালৈকে এপ্লাইও কৰা নাই গতিকে যদি যিবিলাক মানুহে এপ্লাই কৰা নাই তেওঁলোকে যাতে এপ্লাই কৰি লয় তেওঁলোকৰ সুবিধাৰ্থে এই ভিডিঅ'টো বনাইছো যিমান পাৰে ভিডিঅ'টো শেয়াৰ কৰিবা আৰু অনলাইন কৰাৰ ক্ষেত্ৰত আপোনালোকৰ যদি কিবা বুজিবলগীয়া থাকে কিবা প্ৰবলেম আছে কিবা ডাউট আছে আমাৰ ভিডিঅ'ৰ তলত আপোনালোকে কমেন্ট কৰিবা ভিডিঅ'ৰ কমেন্টৰ ৰিপ্লাইৰ সন্দৰ্ভত আমি ভিডিঅ' বনাই আপোনালোকক দিম আৰু সেই ভিডিঅ'টোতে বিষয়টো কি আছে টেকনিক্যালি প্ৰবলেম কেনেকৈ সলভ কৰিব পাৰি সেই বিষয়ে আমি আলোচনা কৰিম সকলোৱে মিলি আৰু আমি জনাবলৈ চেষ্টা কৰিম আৰু এটা বিষয় মই আপোনালোকক ক'ব বিচাৰিছো মই কোনো ৰেভিনিউ বিভাগৰ কোনো অভিজ্ঞ ব্যক্তিও নহয় মোতকে জনাশুনা আৰু বহুত ব্যক্তি আছে মই অনলাইন কৰাৰ ক্ষেত্ৰত কেনেকৈ আপোনালোকে সহজ সৰল হিচাপে শুদ্ধ হিচাপে কেনেকৈ অনলাইন কৰিব পাৰি সেই হিচাপে আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাও গতিকে যিমান মানুহে বা যিমান মোৰ প্ৰিয় যিবিলাক মৰমৰ ভিউৱাৰ্ছ সকল আছে তেওঁলোকে ভিডিঅ' বিলাক চাই হেতু মনত ৰাখিবা এই বিষয়টো এতিয়া হিল ইম্পৰ্টেন্ট বিষয় লিষ্ট অফ বসুন্ধৰা 3.0 ৰ সাৰ্ভিস সেই লিষ্ট বিলাক পূৰ্বতে যিবিলাক আছিল সেই সাৰ্ভিসটোৱে যেনেকৈ এপ্লাই নাও অপচনটো আছে তাতে চাব পাৰিছে 2 নম্বৰটো আপোনালোকৰ এই অপচনটো আছে এইটো সক 2 নম্বৰটো এইটো অপচন আছে অফাৰিং ৰি ক্লাসিফিকেশন শোড এইটোৰো অপচন আছে এপ্লাই কৰিব পৰা তাৰ পিছত আৰু দেখুৱাব বিচাৰিছো এইটোতো আছে সেটেলমেন্ট অফ খাস সিলিং সারপ্লাস ল্যান্ড এইটো 2.0 সার্ভিস হয় এইটো নহয় এইটো সব এন্ড টু এন্ড ডিজিটালাইজেশন এনুয়াল পাট্টা টু পিপি এইটো তাৰ পিছত লিমিটেড কনভাৰসেশন ট্ৰিক এন্ড ডিজিটালাইজ সেটেলমেন্ট ল্যান্ড নন জুডিশিয়াল এন্টিটিজ যেটো আমি ৰাজহুৱা অনুষ্ঠান মন্দিৰ হক
বা নামঘৰ হওক উপাসনা স্থল যিবিলাক আছে সেইবিলাক এপ্লাই কৰিবৰ কাৰণে এই যেটো অপচন আপোনালোকক দেখুৱাইছো হাইলাইট কৰি আপোনালোকে দেখিবও পাৰিছে স্ক্ৰিনত ডিজিটেলাইজড সেটেলমেন্ট অফ ল্যান্ড এই যেটো অপচন আছে সেই অপচনতে আপোনালোকে এপ্লাই কৰিব লাগিব উদাহৰণ হিচাপে মই আপোনালোকক এটা বস্তু দেখাব বিচাৰিছো এটো সব ক্লিক কৰিলো এপ্লাই নাও এটো মই মোবাইল ভাৰ্চনত কৰিছো গতিকে হয়তো আপোনালোকক দেখিবলৈ অলপ অসুবিধা হ'ব এতিয়া পেজটো লোডিং হৈ আছে বসুন্ধৰা পোৰ্টেলৰ পৰা ডাইৰেক্ট পোৰ্টেল টু সেৱা সেতু পোৰ্টেললৈ ডাইৰেক্ট হৈ আছে গতিকে সম্পূৰ্ণ কামখিনি সেৱা সেতু পোৰ্টেলটোতে হয় কিন্তু ইয়াৰ ডাটাৰ আপডেটখিনি মিছন বসুন্ধৰা পোৰ্টেল যেটো আছে তাতেও চাব পাৰিবা আৰু এই বিষয়ে আপোনালোকে সেৱা সেতু পোৰ্টেলত গৈ পেলাই কেনেকৈ এপ্লাই কৰিব পাৰি সম্পূৰ্ণ আমাৰ ভিডিও বিলাক OLS অসম ইউটিউব চেনেলত আছে আপোনালোকে তাৰ পৰা চাব পাৰিব নেটটো অলপ স্লো কাৰণে আপোনালোকৰ এটো পেজটো ৰিডাইৰেক্ট হোৱা নাই হয়তো সাৰ্ভাৰ অলপ স্লো আছে গতিকে এই কামখিনি আপোনালোকে কম্পিউটাৰৰ যোগেদি কৰি ল'ব এতিয়া সক পেজটো খোল খাইছে ডিজিটেলাইজ সেটেলমেন্ট অফ ল্যান্ড নন জুডিশিয়াল এন্টিটিজ যিবিলাক নামঘৰ উপাসনা স্থল আছে সেইবিলাক আপোনালোকে এপ্লাই কৰিবৰ কাৰণে বিভিন্ন ইয়াত ডকুমেন্টৰ প্ৰয়োজন আছে গতিকে আপোনালোকে এইখিনি চাই মিলি লাগিলে সাৰ্কেল অফিচৰ লগত যোগাযোগ কৰি পৰামৰ্শ মৰ্মে স্কুল হওক মন্দিৰ হওক এইবিলাক সকলো আপোনালোকে দুনিয়াকে যাতে এপ্লাই কৰে আৰু ইয়াৰ ভিতৰত কিছুমান বস্তু আপোনালোকক সৰকাৰি হিচাপে কনসেশন দিয়া আছে ডকুমেন্ট যিবিলাক দিবও নালাগে গতিকে সেইখিনিও আপোনালোকে চাই ল'ব আৰু সেইমতে আপোনালোকে যাতে এপ্লাই কৰে তো শুদ্ধকে এপ্লাই কৰিলেহে তেতিয়া আপোনালোকৰ এপ্লিকেশন বিলাক সাবমিট হ'ব এতিয়া মই एग्जांपल হিচাপে ক'ব বিচাৰিছো চাওক যেতিয়া এই পোৰ্টেলটো সেৱা সেতু পোৰ্টেলটো ৰিডাইৰেক্ট হৈ যেতিয়া খুলিলে তাতে আপোনালোকে এপ্লাই নাওত ক্লিক কৰাৰ লগে লগে অটোমেটিক্যালি যদি এপ্লাইৰ অপচন আছে তেতিয়া হলে তাতে আপোনালোকক দেখুৱাব এই বস্তুটো এপ্লাই কৰিবৰ কাৰণে এতিয়া আপোনালোকৰ পোৰ্টেলটোত this site cannot be reached দেখুৱাই আছে এটো ব্ৰাউজিংত অলপ প্ৰবলেম আছে সেই কাৰণে গতিকে আপোনালোকে কম্পিউটাৰত যেতিয়া কৰিব এই কামখিনি ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব এই কোনালি সুযোগটো আপোনালোক সকলোৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে ৰেভিনিউৰ যিমান বিলাক কাম আছে মাটিবাৰীৰ কামকাজ যিমান আছে সেইবিলাক আপোনালোকে সোনকালে কৰি লওক বন্ধুসকল প্ৰিয় মৰমৰ বন্ধুসকল আপোনালোক সকলোৱে মিছন বসুন্ধৰাৰ যিবিলাক সাৰ্ভিস আছে এইবিলাক সোনকালে কৰি লওক নিজৰ মাটিৰ যিখিনি প্ৰবলেম আছে এই প্ৰবলেমখিনি সোনকালে সমাধান কৰিব পাৰিব এই স্কিমটোৰ জৰিয়তে গতিকে জনে জনে এপ্লাই কৰা নাই তেওঁলোকে সোনকালে এপ্লাই কৰি লয় যাতে কাৰণ আজিৰ পৰা মাত্ৰ আৰু 14 দিন সময় বাকি আছে সোনকালে আপোনালোকৰ নিজৰ কামটো কৰি ল'ব সকলোকে ৰিকুৱেষ্ট জনাইছো মিছন বসুন্ধৰাৰ যিবিলাক সাৰ্ভিস আছে আপোনালোকে সাৰ্ভিস বিলাক যাৰ যাৰ যেটো প্ৰয়োজন ৰিকোয়াৰ্ড আছে সেই হিচাপে আপোনালোকৰ ডকুমেন্টছ পাতিখিনি আপলোড কৰিব বা আপোনালোকে অনলাইন বালকে কৰিব অনলাইন কৰাৰ সময়ত যদি আপোনালোকৰ কিবা সমস্যা হৈছে প্লিজ আমাক ভিডিওৰ তলত কমেন্ট কৰি জনাব আমি নিশ্চয় চেষ্টা কৰিম আপোনালোকক সেইখিনি বিষয় জনাবলৈ আৰু আমাৰ OLS অসম ইউটিউব চেনেলত আপোনালোকে ভিডিও বিলাক চাই কেনেকৈ ভাল পাইছে নে বেয়া পাইছে বা আমাক ভিডিওৰ তলত কমেন্ট কৰি জনাব আমি ইনফৰমেশনখিনি আপোনালোকক যিমানখিনি দিবলৈ চেষ্টা কৰো সেইখিনি আপোনালোকে বুজি পাইছে নে পোৱা নাই আমাক জনাব আমি সদায় আপোনালোক সকলোৰ কাৰণে OLS অসম ইউটিউব চেনেলৰ তৰফৰ পৰা অনলাইন কেনেকৈ আপোনালোকে সহজতে কৰিব পাৰি সেই বিষয়ে ইনফৰমেশন বিলাক দি যাবলৈ চেষ্টা কৰিম আৰু আমাক সকলোৱে সাপোৰ্ট কৰাৰ কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিলো যিমান বিলাক ৰাইজে আমাৰ OLS অসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিছা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো বা আমাৰ ৰেগুলাৰ ভিডিও বিলাক পাবলিশ কৰাৰ পিছত যিবিলাক ভিউৱাৰ্ছ চাই তেওঁলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু আপোনালোকে অলপ মৰম কৰিলে আমাৰ OLS অসম ইউটিউব চেনেলৰ পৰিয়ালটো প্ৰায় 10000 লৈকে গছি যাব সকলোকে ৰিকুৱেষ্ট কৰিছো যোন মানুহে নতুন চাই আছে বা যিবিলাক ভিউৱাৰ্ছ সকল কোনোবা নতুন আহিছে তেওঁলোককে ৰিকুৱেষ্ট কৰিছো প্লিজ আমাৰ OLS অসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা আমাক অলপ সহায় কৰা আমিও আপোনালোক সকলোৰ কাৰণে অনলাইন হেল্পৰ কাৰণে যিমান পাৰো আপোনালোক সকলোৰ কাৰণে ভিডিও লৈ আহিবলৈ চেষ্টা কৰিম সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু পূৰ্বৰ পৰা আজিলৈকে OLS অসম ইউটিউব চেনেলত যিমান বিলাক ভিডিও বনাইছো সেই সকলো ভিডিওৰ ভিতৰত যদি কোনো ধৰণৰ ল্যাঙ্গুৱেষ্টিক মিস্টেক হয় বা কিবা ধৰণৰ প্ৰবলেম হৈছে ফল্ট হৈছে প্লিজ আমাক ইমেইল কৰিবা জনাবা আমি নিশ্চয় শুধৰাবলৈ চেষ্টা কৰিম কাৰণ সকলোৱে হিউম্যানৰ ভিতৰত কাৰোবাৰ এৰৰ হ'ব পাৰে গতিকে সকলোকে ৰিকুৱেষ্ট কৰিছো আমাৰ লগত আপোনালোকে থাকিব আমি যিমান পাৰো আপোনালোক সকলোৰ কাৰণে
ইনফৰমেশ্যনবিলাক লৈ আহিবলৈ চেষ্টা কৰিম। ধন্যবাদ। থেংক ইউ। জয় আই অসম।